সাধাৰণ মানুহে আমি একো নাজানো ইয়াৰ মূল্য নিৰ্ধাৰিত কোনে কৰে আচলতে ক'ৰ পৰা হয় আজি ২০-২৫ বছৰ ধৰি এই সমষ্টি জালুকবাৰী সমষ্টিটোত মানে হেমন্ত বিশ্ব শৰ্মাদেৱ আছিল কংগ্ৰেছৰ দিনৰ পৰা এতিয়া তেওঁতো মন্ত্ৰী তেখেত এটা মানে প্ৰভাৱশালী মন্ত্ৰী থকাৰ অৱস্থাতো এই সমস্যাটো তেওঁ সমাধান কৰিব সক্ষম হোৱা নাই। এই যে এই প্ৰকল্পটো আহিছে গোল্ডেন থ্ৰেড প্ৰকল্পটো বৰ ডাঙৰ প্ৰশ্ন কিন্তু আছে আমি খাটি খোৱা যিখিনি শিপিনী যিখিনি উদ্যোগী আমি য'ত আমি শিল্পটো চলাই আছোঁ আমি আচৰিত ঢুকিয়ে নাপালোঁ। সেই শিপিনীসকলে এতিয়া আনৰ ঘৰত যাই কিনে হাত পাতিব লগা হৈছে বা অন্য কাম মানে ল'ব লগা বাধ্য হৈছে। এই ক্ষেত্ৰত আমি চৰকাৰকে দোষাৰোপ কৰিম। 10 বছৰ পিছত এই শিল্পটো সেই আপুনি দেখাৰ দৰে এক পাচি শাকত এটা জালুকৰ দৰে হ'ব। শুৱালকুছি মানচেষ্টাৰ অফ অসম বুলি জনাজাত মুগা পাট এৰী সূতাৰ সুবৰ্ণ ঐতিহ্য বহন কৰা এই ঠাইখিনিত এটা সময়ত তাঁতশালৰ শব্দৰে মুখৰিত হৈ আছিল। প্ৰতিটো ঘৰতে আছিল এটা এটা উদ্যোগ, প্ৰতিখন তাঁতশালত বোৱা হৈছিল অসমৰ গৌৰৱ। কিন্তু প্ৰকৃতাৰ্থত আজিৰ শুৱালকুছি সেই একে অৱস্থাতে আছেনে নে লাহে লাহে এই শুৱালকুছি নীৰৱ হৈ পৰিছে? এই সকলোবোৰ কথাৰ বুজ ল'বলৈ আজি আমি উপস্থিত হৈছোহি শুৱালকুছি। বৰ্তমান মই আছোঁ শুৱালকুছিত আৰু মই আছোঁ ইয়াৰে শিপিনীসকলৰ লগত। মই ইয়াৰে এগৰাকীৰ লগত কথা পাতিব বিচাৰিম যে আজি যেতিয়া মই শুৱালকুছি আহি পালোঁ, আগৰ সেই আজি 10 বছৰৰ আগত অহা শুৱালকুছি আৰু আজিৰ দিনৰ শুৱালকুছিৰ মাজত যথেষ্ট এটা পাৰ্থক্য পালোঁ। আজিৰ শুৱালকুছি ক'ৰবাত নহয় ক'ৰবাত নীৰৱ হৈ পৰিছে। দাদা, মই আপোনালোকক জানিব বিচাৰিম যে আজি যেতিয়া শুৱালকুছিলৈ সোমালোঁ, মই আজি প্ৰায় 10 বছৰৰ আগত আহোঁতে তাঁতৰ শালৰ শব্দৰে এটা বেলেগ এটা শব্দ শুনিছিলোঁ, এটা গ্লেমাৰ এটা আছিলে 10-12 বছৰ আগত যেতিয়া মই আহিছিলোঁ। আজি কিন্তু খুব নীৰৱ, ক'ৰবাত শাল বিচাৰিবলগীয়া হৈছে। এই অৱস্থা প্ৰথমে মই জানিব বিচাৰিম কিয় হৈছে? ইয়াৰ মূল সমস্যাটো হ'ল আপোনাৰ যিটো কেঁচা মাল সূতাৰ এইটো তীব্ৰভাৱে মানে দাম বৃদ্ধি হৈছে, যাৰ ফলত আজি শিপিনীসকলৰ মানে মূলধনৰ অভাৱত তাৰমানে ইমান দামত সূতা ক্ৰয় কৰি তেওঁলোকৰ যিটো উৎপাদন কৰা বস্ত্ৰ সেইটোৰ উপযুক্ত দাম নাপায়। ইয়াত মধ্যভোগীয়ে তেওঁলোকৰ ইচ্ছা অনুযায়ী দামটো দিয়ে, যাৰ ফলত নেকি এই শাল চলাই মানুহে এতিয়া উপাৰ্জন কৰাৰ পথ নোহোৱা নিচিনা হৈছে, যাৰ ফলত শুৱালকুছিত প্ৰায়ে শাল নোহোৱা হৈছে আৰু শালৰ পৰিৱৰ্তে বিভিন্ন কোম্পানী বা বিভিন্ন ই ৰিক্সা হওক যি নহওক এই শিপিনীসকল মানে বেলেগ কাম বিচাৰিবলৈ বাধ্য হৈছে। এসময়ত 70 দশক 80 দশকৰ সময়ত শুৱালকুছিত ঘৰে ঘৰে শাল আছিল। তাৰমানে তেওঁলোকে তেতিয়া এই উপাৰ্জন কৰি এই শিল্পৰ ওপৰতে উপাৰ্জন কৰি ভালকৈ চলিব পাৰিছিল আৰু সেইখিনি সময়ত অসমৰ বিভিন্ন অঞ্চলৰ শিপিনী আহি ইয়াতে তেওঁলোকে নিজৰ উপাৰ্জন কৰাৰ উপৰিও তেওঁলোকৰ ঘৰৰ আৰ্থিক সমস্যাবোৰ সম্পূৰ্ণ মানে পূৰণ কৰিব পাৰিছিল। কিন্তু এতিয়া যিহেতু শুৱালকুছিত শালেই নাই, ইয়াৰে নিজস্ব যিখিনি শিপিনী আছে ঘৰে ঘৰে তেওঁলোকৰো এতিয়া মূল্যবৃদ্ধিৰ প্ৰভাৱত বা উপযুক্ত মূল্যত কাপোৰ বিক্ৰী কৰিব নোৱাৰাৰ ফলত মানে শালৰ সেইটো কমি গৈছে। 2011 চনত শুৱালকুছিৰ 90% লোকেই এই শিল্পটোৰ লগত জড়িত আছিল। 2016 চনত এইখিনি শাল গৈ 10,298খন হ'ল আৰু কৰোণাৰ আহিল। কৰোণাৰ পিছত আমাৰ শালবোৰ সাংঘাতিকভাৱে ইকনমিক হাৰাশাস্তি হ'ল, য'ত চৰকাৰৰ ফালৰ পৰা কোনো অনুদান আমি দিয়া দেখা নাপালোঁ। যদিও চৰকাৰে বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনি দিয়ে, এইবিলাকে আমাৰ শুৱালকুছি শিল্পটো নোচোৱে। এই মহিলাখিনিক সামৰি লৈ হয়তো ঘৰখনৰ আৰ্থ সামাজিক ক্ষেত্ৰত কিবা হ'ব পাৰে, শিল্পৰ ক্ষেত্ৰত হিতাধিকাৰী আঁচনিবোৰ কোনো কামতেই নাই। আৰু আজি আমি যদি চাই আজিৰ এই সময়ত 10,298ৰ পৰা গৈ কমি অনুমানিক আমি ক'ব পাৰোঁ খুব বেছি যদি আছে আমাৰ 5,000খন শাল আছে, খুব বেছি, তাতকৈ বেছি নাই। ইয়াৰ মূল কাৰণ হৈছে যথেষ্ট বড় মূল্যবৃদ্ধি আৰু বহিৰাগতৰ যিবিলাক ব্যৱসায়ী আছে সেইবিলাক শুৱালকুছিকে মূল ধন হিচাপে লৈ তেওঁলোকে এই আৰ্হিতে বাহিৰত এই ৰেচম শিল্পটো পাৱাৰলুমত বনাই বজাৰত খুব কম দামত নিম্নমানৰ বস্তুৰে এৰি দিছে। এই দুটা মূল কাৰণ আৰু এই দুটা মূল কাৰণৰ কাৰণে শুৱালকুছিৰ মানুহবিলাক ইয়াৰ পৰা গুচি গৈ কিছুমান ইণ্ডাষ্ট্ৰিত কাম কৰিব। যিটো সময়ত শুৱালকুছিৰ মানুহে বিভিন্ন মানুহক ইয়াত সংস্থাপন দিছিল, সংস্থাপিত হ'বৰ কাৰণে আজি যেনেকৈ চৰকাৰে ঢোল লোক কমাই 1 লাখ দিলোঁ, শুৱালকুছিয়ে কিন্তু ঢোল লোক নোকোবাই ইয়াত 40,000 শিপিনীক ইয়াত সংস্থাপন দিছিল আৰ্থ সামাজিক ক্ষেত্ৰত। তাৰ পৰৱৰ্তী পৰ্যায়ত শুৱালকুছিৰ মানুহে এতিয়া বাহিৰত কৰ্ম বিচাৰি যায়। এইটোৱে মূল কাৰণ, মূল্যবৃদ্ধি আৰু আমাৰ অনুৰূপ আকাৰত এই বস্ত্ৰটো নিৰ্মাণ হোৱা বাহিৰৰ পৰা এই অৰ্থলোভী মানুহখিনিৰ কাৰণে। এই সম্পৰ্কত আমাৰ অসম চৰকাৰে যিটো মানে মানচেষ্টাৰ অফ
মানে অসম শুৱালকুছি বুলি হয়, কিন্তু ইয়াতে যি গুৰুত্ব দিব লগা আছিল তেওঁলোকে এইটো গুৰুত্ব দিয়া নাই। বৰঞ্চ মানে আজি ক'বলৈ বেয়া হয়, আজি 20-25 বছৰ ধৰি এই সমষ্টি জালুকবাৰী সমষ্টিটোত মানে হেমন্ত বিশ্ব শৰ্মাদেৱ আছিল কংগ্ৰেছৰ দিনৰ পৰা। এতিয়া তেওঁতো মন্ত্ৰী, তেখেত এটা মানে প্ৰভাৱশালী মন্ত্ৰী থকাৰ অৱস্থাতো এই সমস্যাটো তেওঁ সমাধান কৰিব সক্ষম হোৱা নাই। আৰু ইয়াৰে ভিতৰত কিছুমান প্ৰজেক্ট আহে, এই প্ৰজেক্টবোৰ তাৰমানে সাধাৰণ শিপিনীসকলে একো অনুৰোধ কৰিব নোৱাৰে। এতিয়া আমি অলপতে গম পাইছোঁ 31,000 কোটি টকাৰ এটা মেগা প্ৰজেক্ট শুৱালকুছিত আহিছে, ইয়াতে 4,000 শিপিনীৰ নাম থকা বুলি কৈছে। আমি এই সম্পৰ্কত মানে আমি হেণ্ডলুম মানে এচিডেণ্ট ডাইৰেক্ট অফিচত গৈছিলোঁ, তেওঁলোকক আমি লিষ্টখন বিচাৰিছিলোঁ, এটা প্ৰকৃত শিপিনীসকলৰ নাম আছে নে নাই, কিন্তু তেওঁলোকৰ লিষ্টখনো দি আমাক সক্ষম নহ'ল। আমি এতিয়া বাৰবাৰ চেষ্টা কৰি আছোঁ। গতিকে এই সাধাৰণ শিপিনীসকলক যদি আৰ্থিকভাৱে বা তেওঁলোকে যদি সূতা যোগান ধৰি যদি শিপিনীসকলৰ উন্নতি সাধন নকৰে, তেতিয়া শিল্পটো একদম মষিমূৰ হৈ যাব। মানে আমাৰ যিটো ক'ভিড কাল 1920 চনৰ পৰা মানে শুৱালকুছিৰ শিপিনীসকলৰ যেতিয়া মানে একদম কাপোৰৰ বজাৰ নোহোৱা হ'ল, মানুহে তাৰমানে কাপোৰখন মানে বন্ধ কৰিব লাগে, 200 টকা হ'লেও দিয়া আমি কিবা ৰেচন কৰিব লাগে, তেতিয়ানে মূলধন খাই তেতিয়াৰ পৰা মানুহৰ একদম মূলধন বোলা বস্তু নোহোৱা হৈছে। ইয়াতে বৃহত্তৰ অলপ পইচা পাই থকা যাৰ 100খন 150খন শাল আছিল তেওঁলোকৰো কমিছে, 50খন আছে, শিপিনীৰ অভাৱ হৈছে। গতিকে সাধাৰণ যি 2-1খন শাল আছিল সেই শিপিনীসকলে এতিয়া আনৰ ঘৰত যাই কিনে হাত পাতিব লগা হৈছে বা অন্য কাম মানে ল'ব লগা বাধ্য হৈছে। এই ক্ষেত্ৰত আমি চৰকাৰকে দোষাৰোপ কৰিম। ইয়াৰে যিটো কেঁচা সামগ্ৰী তাৰ মূল্য কেনেকুৱা? আজিৰ এই আধুনিক যুগৰ সময়তো 9,200 টকা আমাৰ ৰ মেটেৰিয়েলটোৰ দাম। আৰু আজিৰ তাৰিখতো ইমান এটা ডাঙৰ ব্ৰেণ্ড লৈ যিবিলাক পাটৰ আমদানি হয় শুৱালকুছিলৈ, ইমান ডাঙৰ ব্ৰেণ্ড লোৱাৰ পিছত তেওঁলোকে কিন্তু MRP নিলিখে, মূল্য নিৰ্ধাৰণ নাই তাত। অৰ্থাৎ সাধাৰণ মানুহে আমি একো নাজানো ইয়াৰ মূল্য নিৰ্ধাৰিত কোনে কৰে, আচলতে ক'ৰ পৰা হয়। কৰ্ণাটকৰ পৰা পাতটো আহে, আমি ইয়াত থকা যিখিনি বিপণী আছে ৰিটেইলাৰ বিপণী, তেওঁলোকে আমাক দামটো কয় যে ইমান দাম, সেইটো আমি মানি ল'ব বাধ্য। ইয়াত কোনো ৰেট লিষ্ট প্ৰাইচ লিষ্ট নাই, আৰু পাটৰ বান্ডিলটোতো আনকি প্ৰাইচ লিষ্ট নাই। ইয়াত এইটো আমাৰ ডাঙৰ প্ৰশ্ন যে মূল্য নিৰ্ধাৰিত যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাবোৰ যেন পলৰীয়া ৰূপত শুৱালকুছিৰ ক্ষেত্ৰত য'ত GST ওলাইছে কিন্তু পাটৰ ওপৰত। আমি সূতাৰ মূল্য 50% ৰেহাই মূল্য দিয়াৰ কাৰণে আমি দাবী দাৱা দি আছিলোঁ, যদিও চৰকাৰে 20%ত সূতা যোগান ধৰিলে তাৰো নিয়মীয়া নহয়। আৰু সেই আঁচনিখন এতিয়া ভেকু ভাওনাত পৰিণত হৈছে। তাৰমানে মানুহে আমাৰ শিপিনীসকল হ'ল কি অতি দুখীয়া মানুহখিনি 250, 300 বা 1 কেজি মানে আধা কেজি এইখিনি সূতা কিনে, কিন্তু তেওঁলোকে খুচুৰাকৈ বিক্ৰী নকৰে। যাৰ নেকি 4 কেজি সূতা একেলগে আনিব লাগিব বা 2 কেজি সূতা একেলগে আনিব, তাত সাধাৰণ মানুহে সক্ষম নহয়। ইয়াৰ ফলত ধনী শ্ৰেণী মানুহে তাৰমানে আনৰ সূতাখিনি তেওঁলোকে নিজৰ কৰি কিনে তেওঁলোকৰ উন্নতি হৈছে, তাৰ নোহোৱা নহয়, কিন্তু সাধাৰণ শিপিনীৰ একো উন্নতি হোৱা নাই। যিটো আমাৰ লকডাউন আহিল, এই লকডাউনৰ সময়ত এই বস্তুটো সূতাটো ঠিকেই দি আছিল। এখন শালত পাৰ মান্থলি 1.5 কেজি সূতা দিয়া হৈছিল। তেতিয়া আমাৰ কিছুমান মানুহৰ পলিষ্টাৰ বাতি তেওঁলোকে সেই সূতাটো আনি বিক্ৰী কৰাৰ পিছত চৰকাৰে কৰিলে কি অনলাইনৰ যোগেদি, ঠিক অনলাইন নহয়, বেংকিঙৰ যোগেদি এই মানে টকাটো বেংকত দিব, সূতাটো তাৰ পৰা আনিব, এনে এটা প্ৰচেছ কৰিলে। এই প্ৰচেছটো কৰোঁতে এটা বিৰাট অসুবিধাৰ সৃষ্টি হ'ল কি, আগতে বহি বুক কৰিব নালাগিছিল, গেছৰ নিচিনা এতিয়া বহীটো বুক কৰিব লাগে ভোটাৰটো কিনিবৰ কাৰণে। বহীটো তাতেও এটা কথা আছে, আপুনি বহীটো বুক কৰিলে তেওঁলোকে এটা তাৰিখ দিলে, সেই তাৰিখত যদি সূতা নাই আকৌ বহীটো বুক কৰিলে, সিদিনাও যদি সূতা নাই আপুনি বছৰ দিনত সূতা পাবও পাৰে নাপাবও পাৰে। এনে এটা পদ্ধতি হৈছে আমাৰ এতিয়া বৰ্তমান শুৱালকুছিত। তাৰমানে এইখনৰ পৰা আৰু সাধাৰণ মানুহ উপকাৰ হোৱা নাই। দাদা আপোনাৰ নামটো? শ্ৰী জিতু কলিতা। আপোনাৰ কেইখন শাল আছে আজি? মোৰ আগততো 20-25খন আছিল, এতিয়া কমি আধা হৈছে আৰু 10-11খন আছে। কিয় কমিছে? সূতাৰ ঊৰ্ধ্বমুখী দাম, শিপিনীবিলাকক আমি উচিত মজুৰি দিব নোৱাৰোঁ, যাৰ কাৰণে যোৰাটোত আমাৰ লাভ নহয়, বঢ়াব পৰা নাই। সিহঁতো বেলেগ কাম বিচাৰি কোম্পানীয়ে হওক বা নিজে কিবি কৰি আছে আৰু। বিভিন্ন ধৰণৰ যেনেকৈ আঁচনি আহিছে, আৰু আজি গম পালোঁ যে এখন আঁচনি আহিছে য'ত 4,000 লোকক কাভাৰ কৰা হ'ব, গোল্ডেন থ্ৰেড আঁচনি, য'ত 38 crore আই থিংক কিবা আহিছে। এই বিষয়ত অকণমান মোক ক'ব নেকি? বহুত ক্ষোভ।
বহুত খুব আচলতে তেওঁলোকে কাক শিপিনী বুলিছে, কাক উদ্যোগী বুলি কৈছে আমি বুজা নাই। এই যে এই প্ৰকল্পটো আহিছে গল্ডেন থ্ৰেড প্ৰকল্পটো, বৰ ডাঙৰ প্ৰশ্ন কিন্তু আছে। আমি খাটি খোৱা যিখিনি শিপিনী, যিখিনি উদ্যোগী, আমি য'ত আমি শিল্পটো চলাই আছোঁ, আমি আচৰিত ঢুকিয়ে নাপালোঁ। এনেকুৱা কিছুমান মানুহক অন্তৰ্ভুক্ত কৰা হৈছে যিখিনি গুৱাহাটীত যিকেইখন এখন বুটিক লৈ বহি আছে, যাত শালৰ লগত কোনো সম্পৰ্ক নাই। এনেকুৱা কিছুমান দোকানী নাম আছে য'ত নেকি শালৰ কোনো সংস্পৰ্শই নাই, কিন্তু যিবিলাক আচলতে শিপিনী সিহঁত কিন্তু বঞ্চিত হৈছে, লাঞ্ছিত হৈছে। এই শিপিনী এই বস্তুটোৰ ক্ষেত্ৰত আমাৰ গোটেই শুৱালকুছিৰ মই ভাবোঁ ৮০% লোক ইয়াত নাই। যি 20% আছে তেওঁলোকো কিন্তু এই শিল্পটোৰ পৰা বাহিৰত থকা বেছিভাগ ব্যক্তি আছে। এই আঁচনিটোৰ বিনিময়ত তেওঁলোকে কি কৈছে, বৃহৎ মানে ফাৰ্মবিলাকৰ পৰা তেওঁলোকৰ মানুহ লগাই এই সূতাখিনি তেওঁলোকে কালেক্ট কৰে, সূতাখিনি কালেক্ট কৰি তেওঁলোকে নিজৰ কামত ব্যৱহাৰ কৰে। কিন্তু সাধাৰণ শিপিনী 2-4জন যদি অলপমান পইচা টকা আছে তেওঁলোকে সূতাটো বিচাৰি নাপায়, যাৰ ফলত নেকি এতিয়া সূতাৰ অভাৱত যি সূতা মানে যি মুগাৰ যোৰাৰ দাম আছিল 15-20 হাজাৰ পাইছিল, এতিয়া 50-60 হাজাৰ টকা এটা সূতা মানে যোৰাৰ দাম অৱস্থা হৈছে। গতিকে এনে পৰিপ্ৰেক্ষিতত চৰকাৰীভাৱে তেওঁলোকে সাধাৰণ শিপিনীসকলক এই আঁচনিকেইটাৰ অন্তৰ্ভুক্ত নকৰি তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে আদায় কৰি আজি শুৱালকুছিৰ এই ধ্বংসপ্ৰাপ্ত অৱস্থাটো কৰা বুলি মই ক'ব খোজোঁ। এই প্ৰকল্পটোত আমি যিখিনি উদ্যোগী আছিলোঁ আমাৰ লগত কোনো ধৰণৰ আলাপ আলোচনাই নহ'ল। এই স্কিমবিলাক আহে কিন্তু সৰ্বসাধাৰণ মানুহে একো ঢুকি নাপায়। শিল্পটোৰ যে মৰণশীল হৈছে, এই মৰণশীল ফাণ্ডটো এই ঘটনাবিলাক আমি ঢুকি নোপোৱাৰ কাৰণে হৈছে। এই স্কিমবিলাক যদি আমি ঢুকি পালোঁ হয় নহয়, আমি ভাবোঁ অন্ততঃ মই এজন শিপিনী হিচাপে ক'ব পাৰোঁ আন্তৰ্জাতিক বজাৰত আমাৰ শিল্পটো ৰেচনেবল ফেৰ মৰাৰ পৰা শক্তি কিন্তু ডিজাইনৰ ফালৰ পৰা কোৱালিটিৰ ফালৰ পৰা আছিল। কিন্তু এইবিলাক আমাৰ চৰকাৰীভাৱে যিখিনি আমাক মাহী মাৰি দৃষ্টিভংগী, একপক্ষে মই ৰাজনৈতিক মানুহ নহয়। এই যে আঁচনি দিছে, মহিলাৰ আঁচনি কিবা দিছে, সেই মহিলাখিনি উপকৃত হৈছে মই বুজি পাইছোঁ, ঘৰখন চলাবৰ কাৰণে উপকৃত হৈছে। কিন্তু শিল্পটো চলাবৰ কাৰণে কি কৰিছে, য'ত মূল্য নিৰ্ধাৰণ কৰাৰ কাৰণে চৰকাৰে হস্তক্ষেপ কৰা নাই। গল্ডেন ট্ৰেডত আমাৰ শিপিনীক বা উদ্যোগীবিলাকক সামৰি লোৱা নাই। শুৱালকুছিত এটা আন্দোলন হৈছিলে এটা সময়ত, যিটো সময়ত নেকি শুৱালকুছিত প্ৰথম মাকু আহিছিলে, চাটোল মাকু, যিটো উৰণীয়া মাকু আজিও ব্যৱহাৰ হয়। সেই মাকুটো হওঁতে শুৱালকুছিত 10 দিন বন্ধ হৈছিলে, কাৰণ সেই মাকুটোৰো সোমোৱা বন্ধ আছিল, কাৰণ হাতশাল হাতেৰে মাৰিব। সেই শুৱালকুছিৰ আমাৰ সেই শুৱালকুছিক মানে মেৰি ধৰিছে কিছুমান এনেকুৱা ধৰণৰ চক্ৰই খাইছে, যিবিলাক খাই এখন স্কিমত এখন এনেকুৱা ধৰণৰ বেংক বনাইছে নহয় শুৱালকুছিৰ পৰা, য'ৰ পৰা নেকি সিহঁতে কিছুমান টেক্স ৰিলিফ পাবৰ কাৰণে এইবিলাক কাম কৰি আছে। হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীত যথেষ্ট জনপ্ৰিয়। শুৱালকুছি তেওঁৰ সমষ্টিৰে এটা পাৰ্ট আছিল। ক'ৰবাত নহয় ক'ৰবাত এই দিশটোত তেওঁ গুৰুত্ব নিদিল নেকি? ক'ৰবাত নহয় আচলতে এই শিল্পটোৰ প্ৰতি তেওঁ গুৰুত্ব একেবাৰে দিয়া নাই বুলি ক'ব লাগিব মই। কাৰণ কংগ্ৰেছৰ সময়তো তেওঁ এটা শক্তিশালী মন্ত্ৰী আছিল, আজি বিজেপিৰ দিনত মুখ্যমন্ত্ৰী। গতিকে তেওঁ যদি গুৰুত্ব দিলেহেঁতেন এই শিল্পটো নিশ্চয় ধ্বংস নহ'লহেঁতেন। গতিকে গুৰুত্ব নিদিয়াৰ ফলতে এই শিল্পটো ক্ৰমাগতভাৱে বেছিকৈ আজি ধ্বংস হ'ব। এতিয়া আপোনালোকৰ যেনেকৈ আতাহঁতে এই গোটেই শিল্পকলাৰ লগত জড়িত আছিলে, বৰ্তমান যিটো উঠি অহা প্ৰজন্ম এই শিল্পকলাৰ লগত জড়িত হ'ব ইচ্ছা প্ৰকাশ কৰে নে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ কৰ্ম তেওঁলোকে নিয়োগ হ'বলগীয়া হৈছে, বা এই তাঁতশালৰ যিটো ব্যৱসায় সেইটো এৰিবলগীয়া হৈছে নেকি? হয়, তাৰমানে আগতে আমাৰ যেতিয়া আমি সৰুকালিতে আছিলোঁ আমাৰ সময়ত, তেতিয়া আমাৰ দেউতা মাহঁতে যেতিয়া আমি শাল পাতিছিল এই কৰ্মৰ লগত আমি সৰুৰ পৰা যিকোনো কাম আমি সহায় কৰিছিলোঁ, তাৰপৰা ক্ৰমান্বয়ে কামটো শিকিছিলোঁ। এতিয়া যিহেতু মানে সূতা শাল নোহোৱা হৈ আহিছে, আৰু যেতিয়া মালিকে যেতিয়া গম পাইছে মোৰ ল'ৰা আৰু ভৱিষ্যতে এই কাম কৰিব নোৱাৰিব, গতিকে সেই এটাকে আপোনাৰ তেওঁলোকৰ এই শিল্পটোৰ কামৰ প্ৰতি অনিচ্ছা হৈছে আৰু তেওঁলোকে বেলেগ কামতহে ধাউতি দেখা হৈছে। 10 বছৰৰ আগত যেতিয়া আহিছিলোঁ ইয়াত যথেষ্ট তাঁতশালৰ শব্দ আছিল, এতিয়া শব্দবিলাক নীৰৱ হৈ পৰিছে। অনাগত 10 বছৰত আপুনি এই ইণ্ডাষ্ট্ৰিটোত ক'ত দেখে আৰু উঠি অহা চামক ধৰি ৰাখিব বুলি ভাবেনে? আপোনাৰ প্ৰশ্নটোৰ আমাৰ চকুৰ পানী ওলায়। 10 বছৰ পিছত এই শিল্পটো যে আৰু থাকিব আমাৰ কিন্তু একদম আশা ভৰসা নাই। আমি এইবাৰ এইকাৰণে মই বহু জনপ্ৰতিনিধিক সুধিব খুজিছিলোঁ, তেওঁলোকৰ উত্তৰ কিন্তু নাই। শুৱালকুছিত বৰ্তমান হাজো শুৱালকুছিৰ যিটো সমষ্টি, সেই সমষ্টিত বহুকেইজন ভাবি প্ৰতিনিধি ওলাইছে। তেওঁলোকক বহুতবাৰ ফেচবুকৰ যোগেদি তেওঁলোকক মই প্ৰশ্ন কৰিছোঁ যে আপোনালোকে শিল্পটোৰ কাৰণে কথা কওক। যিহেতু আমিও এজন ভোটাৰ হয়, আমাৰ দায়িত্ব আছে এই শিল্পটোক সদায় জীয়াই ৰখাৰ কাৰণে। আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আমি কিন্তু নাপালোঁ সদুত্তৰ কোনটো ক্ষেত্ৰত নাপালোঁ, যে বহিৰাগতৰ পৰা বস্ত্ৰবিলাকক নাকি লগোৱা। সদুত্তৰ নাপালোঁ এইটো যে আমাৰ মূল্য নিৰ্ধাৰিত যিখন থাকে আমাৰ পাতত সেইটোত। গতিকে আপুনি জনপ্ৰতিনিধি হিচাপে বহিৰাগতৰ পৰা বস্ত্ৰখিনিক
নাকি লগাব পাৰিবনে? উত্তৰ কিন্তু জনপ্ৰতিনিধিবিলাক এজনো নাই। শুৱালকুছি, যাক আমি গৌৰৱেৰে কওঁ মানচেষ্টাৰ অফ আছাম, কিন্তু এই উপাধিতে সীমাবদ্ধ হৈ থাকিব নালাগে, কাৰণ শুৱালকুছি হৈছে আমাৰ গৌৰৱ, আমাৰ পৰিচয়, আমাৰ সংস্কৃতি আৰু অসমৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ আধাৰ। যদি বৰ্তমান এতিয়া চৰকাৰখনে এক সুসংগঠিত নীতি, বজাৰৰ সংযোগ আৰু কেঁচা সামগ্ৰীৰ মূল্য কম নকৰে, তেতিয়াহ'লে আগন্তুক সময়ত শুৱালকুছি ইতিহাসতে পঢ়িব পাব। মই আফ্ৰিদা হুছেইন, কেমেৰা পাৰ্চন শ্যামলৰ লগত, শুৱালকুছিৰ পৰা।